আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল SSLC গ্ৰামাৰ ট্ৰফিক। আমি আলোচনা কৰি আছিলোঁ কাৰেক্ট এডৰ সম্পৰ্কে। আজিও আমি আপোনালোকৰ কাৰণে কেইটামান ধুনীয়া চেণ্টেন্স লৈ আহিছোঁ, যিসমূহ চেণ্টেন্স আপোনালোকে নিজেই কৰিব পাৰিব। একেবাৰে সহজ চেণ্টেন্স। চেণ্টেন্সকেইটা হ'ল আই শ্বেল গিভ দ্য এক্সামিনেশ্যন। ইয়াৰ শুদ্ধ চেণ্টেন্স হ'ব আই শ্বেল টেক দ্য এক্সামিনেশ্যন। মই পৰীক্ষাত অংশগ্ৰহণ কৰিম। ইয়াত গিভ নহ'ব, গিভৰ ঠাইত টেক দিব লাগিব। মই পৰীক্ষাত অংশগ্ৰহণ কৰিম। 2 নম্বৰ চেণ্টেন্স হ'ল প্লিজ লুক এট মাই চাৰ্টিফিকেট। অনুগ্ৰহ কৰি মোৰ চাৰ্টিফিকেটসমূহ চোৱা। ইয়াৰ শুদ্ধ চেণ্টেন্স হ'ব প্লিজ চি মাই চাৰ্টিফিকেট। মোৰ চাৰ্টিফিকেটসমূহ চোৱা। ইয়াত লুক এট নহ'ব, শুদ্ধ হ'ব চি। প্লিজ চি মাই চাৰ্টিফিকেট। লুক এট নহ'ব, লুক এটৰ ঠাইত চি দিব লাগিব। 3 নম্বৰ চেণ্টেন্স হ'ল হি ছেড ডেট আই উইল ডু ইট। এই চেণ্টেন্সটো নেৰেশ্যনৰ পৰা দিয়া হৈছে। এই চেণ্টেন্সটো ছেড ডেট দিয়া আছে, গতিকে আমি বুজিব লাগিব যে এই চেণ্টেন্সটো ইনডিৰেক্ট নেৰেশ্যনত আছে, কাৰণ ইয়াত ছেড ডেট দিয়া আছে। আমি বুজিব লাগিব এই চেণ্টেন্সটো ইনডিৰেক্ট নেৰেশ্যনত আছে। লেফ্ট ছাইডটো যদি পাষ্ট টেন্সত থাকে, ৰাইট ছাইডটো পাষ্ট টেন্সত লিখিব লাগে। গতিকে শুদ্ধ কৰি লিখিলে হ'ব হি ছেড ডেট আই উড ডু ইট। উইলৰ পাষ্ট টেন্স উড দিব লাগিব, কাৰণ লেফ্ট ছাইডটো পাষ্ট টেন্সত আছে, গতিকে ৰাইট ছাইডটো পাষ্ট টেন্সত দিব লাগিব। 4 নম্বৰ চেণ্টেন্স হ'ল হি টল্ড ডো নট গ' দিয়াৰ। এই চেণ্টেন্সটো নেৰেশ্যনৰ পৰা দিয়া হৈছে, ডিৰেক্ট নেৰেশ্যন। এতিয়া ডিৰেক্ট নেৰেশ্যন লিখোঁতে যদি ছেডৰ পিছত পাৰ্চন থাকে, তেতিয়াহ'লে টল্ড দিব লাগে। ইয়াত টল্ডৰ পিছত কোনো পাৰ্চন নাই, গতিকে ইয়াত শুদ্ধকৈ লিখিলে হ'ব ছেড। হি ছেড ডো নট গ' দিয়াৰ। ইয়াত পৰিৱৰ্তন নহ'ব, মাত্ৰ টল্ডৰ ঠাইত ছেড দিব লাগিব, কাৰণ ছেডৰ পাছত পাৰ্চন থাকিলে টল্ড হয়, কিন্তু ইয়াত পাৰ্চন নাই, গতিকে ছেড দিব লাগিব। 5 নম্বৰ চেণ্টেন্স হ'ল আই উইচ ডেট আই বি এ কিং। মই আশা কৰোঁ যে মই এজন ৰজা হ'ম। ৰজা ইয়াত অসম্ভৱ কথা, ৰজা হোৱাটো অসম্ভৱ কথা, গতিকে অসম্ভৱ হ'লে বি থাকিলে বিৰ ঠাইত ৱেৰ দিব লাগিব। আই উইচ ডেট আই ৱেৰ এ কিং। 6 নম্বৰ চেণ্টেন্স হ'ল হি হেজ অৰ্ডাৰ ফৰ এ নিউ কাৰ। ইয়াত চেণ্টেন্সটোত হেজ আছে। হেজ প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ এটা লক্ষণ। প্ৰেজেণ্ট পাৰফেক্ট টেন্সত থাকিলে বাৰটো পাষ্ট পাৰ্টিচিপলত দিয়া থাকে, কিন্তু ইয়াত প্ৰেজেণ্ট টেন্সত দিয়া আছে, গতিকে আমি পাষ্ট পাৰ্টিচিপলত লিখি দিলেই চেণ্টেন্সটো শুদ্ধ হৈ যাব। শুদ্ধ কৰি লিখিলে হ'ব হি হেজ অৰ্ডাৰ ফৰ এ নিউ কাৰ। তেওঁ এটা নতুন কাৰৰ কাৰণে, নতুন গাড়ীৰ কাৰণে অৰ্ডাৰ দিছিল। 7 নম্বৰ চেণ্টেন্স হ'ল দ্য চিনাৰিজ অফ অৰুণাচল প্ৰদেশ ইজ চাৰ্মিং। চাৰ্মিং মানে আকৰ্ষণীয়। অৰুণাচল প্ৰদেশৰ চিনাৰীসমূহ বা দৃশ্যসমূহ আকৰ্ষণীয়। ইয়াত শুদ্ধকৈ লিখিলে হ'ব দ্য চিনাৰী। ইয়াত চিনাৰিজ নহ'ব, চিনাৰী দিব লাগিব, কাৰণ চিনাৰী ক'লে এটা চিনাৰী কথা কোৱা নহয়, সকলো চিনাৰী কথা কোৱা হয়, গতিকে চিনাৰী এটা নিজেই বহুবচন, ইয়াত এছ দিয়াৰ প্ৰয়োজন নাই। দ্য চিনাৰী অফ অৰুণাচল প্ৰদেশ ইজ চাৰ্মিং। নিশ্চয় আপোনালোকে বুজিবলৈ সক্ষম হৈছে। একেবাৰে সহজ। যদি আপোনালোকৰ বুজাত কোনো অসুবিধা হয়, আপোনালোকে কমেণ্ট বক্সৰ জৰিয়তে জনাব। আজি এটা সামৰিছোঁ। ভালে থাকক, সুস্থ থাকক।